অসমৰ ভূমিত পুনৰ নাগালেণ্ডৰ দপদপনি চলোৱাৰ অভিযোগ শিৱসাগৰৰ হালুৱাটিঙত নগাই খান্দিছে বিবদমান এলেকাৰ ভূমি অসম নাগালেণ্ড সীমান্তৰ নাগালেণ্ডত খান্দিছে পাহাৰৰ টিলা 5 বছৰ পূৰ্বে উক্ত টিলাত শিৱসাগৰ প্ৰশাসনে বিপিঅ স্থাপনৰ প্ৰস্তুতি চলাইছিল সম্প্ৰতি উক্ত টিলাটো 3-4খনকৈ ফকলেণ্ড লগাই গছ গছনি কাটি দখলন কৰাৰ লগতে পাহাৰৰ টিলা কাটি নাগালেণ্ডে নিজৰ বুলি দাবী কৰিছে অসমীয়া যুৱ মঞ্চৰ এক সজাতি দৰে উক্ত বিবদমান এলেকাত পৰিদৰ্শন কৰি মাটি খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে অসম চৰকাৰ হাই হাই নাগালেণ্ড চৰকাৰ হুঁচিয়াৰ অসমৰ মাটি নাগালেণ্ড চৰকাৰে কটা বন্ধ কৰক অসমৰ ভূমি বেদখল নচলিব শ্লোগানেৰে উত্তপ্ত কৰি তোলে অসম চৰকাৰ হাই 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 অসম চৰকাৰ হুঁচিয়াৰ 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 নাগালেণ্ড চৰকাৰ হুঁচিয়াৰ 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 নাগালেণ্ড চৰকাৰ হুঁচিয়াৰ 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 নাগালেণ্ড চৰকাৰে অসমৰ মাটি বেদখল বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক নাগালেণ্ড চৰকাৰে অসমৰ মাটি বেদখল বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক অসমৰ মাটি বেদখল বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক উল্লেখ্য যে হালুৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ প্ৰশাসনে বিঅপি স্থাপনৰ স্থানতে অবাধ হাৰত পাহাৰৰ টিলা কাটি দখলন কৰাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাওক দেশ যাওঁ যাওঁ জাতি যাওঁ যাওঁ ভাষা যাওঁ যাওঁ এতিয়া অসমৰ ৰেখতলৈ যাওঁ এই পৰিস্থিতি আহি পৰিল আমাৰ আমগুৰি হালুৱাটিঙত গতিকে আমি দেখা পাইছিলোঁ প্ৰায় 4 বছৰমানৰ আগত আমাৰ যি হালুৱাটিঙৰ আৰু নাগালেণ্ডৰ যি বৰ্ডাৰ অসমৰ যি সীমা সেই সীমাত এটা বিঅপি স্থাপন কৰিব লৈছিলে আৰু সেই বিঅপিটো স্থাপন কৰিব লওঁতে কি কৰিলে নাগালেণ্ডৰ কিছুমান অচিনাক্ত যুৱকে আহি পেলাই জাতি জোং লৈ পেলাই তাত আমাৰ বিঅপিটো বনাব নিদিলে কিন্তু এইটো আমাৰ দুৰ্বলতা হ'ল আমাৰ প্ৰশাসন তথা আমাৰ চৰকাৰৰ তেতিয়া সেই সুযোগতে তেখেতে কি তেনেকৈ থাকি গ'ল কিন্তু এতিয়া আমি দেখিছোঁ যে আমাৰ অসমৰ মাটি আমি জানিবলৈ পোৱা মতে সেইটো টিলা যিটো টিলাত আমাৰ বিঅপি স্থাপন কৰিবলৈ গৈছিল আৰু সেই টিলাতে আজি দেখিছোঁ যে আমাৰ ফ'ৰলেন বনাবৰ কাৰণে আমাৰ তাৰ পৰা মাটিসমূহ গোটেই খান্দি লৈ গৈছে আৰু কি যুক্তিত এইটো নাগালেণ্ড চৰকাৰে এই মাটি বিক্ৰী কৰিছে আৰু অসমতো আমাৰ কয়লা চিণ্ডিকেটটো এইটো ৰাস্তাত চলি আছে আৰু লগতে এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাটিও চিণ্ডিকেট চলিছে কাৰণ ইয়াত বহুতো যুৱক এই মাটি চিণ্ডিকেটত সোমাই পৰিছে দুটকা পইচা লোভৰ কাৰণে তেওঁলোকে কি কৰিছে যে আমাৰ অসমৰ মাটি বিক্ৰী কৰি দিছে গতিকে আমি প্ৰশাসনক আমি এইটো স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমাৰ এই যিসমূহ মাটি এতিয়া খান্দি আছে যে আমাৰ নাগালেণ্ডৰ মাটি খান্দিছে বা অসমৰ মাটি খান্দিছে দুইখনৰ ৰাজ্যৰ DC আহিব লাগে ইয়ালৈ আহি তেওঁলোকে আমাৰ চিতামপ উলিয়াই আমাৰ তন্নকে আমাৰ বৰ্ডাৰটো উলিয়াব লাগে আৰু কাটাটা মাৰিব লাগে কিয়নো আমি দেখি আছোঁ যে সৌকেইদিনা আমাৰ আজি ধেমাজি কাণ্ড আমি পাহৰিব পৰা নাই যি আমাৰ অৰুণাচলে আমাৰ ফৰেষ্টাৰ মাৰি দিছিলে আজি মেঘালয়ে যদি আজি দপদপনি চলাব পাৰে অৰুণাচলে যদি নিজে দপদপনি চলাব পাৰে আজি নগাঁৱে যদি দপদপনি চলাব পাৰে কিয় আমাৰ অসম চৰকাৰে বা আমাৰ প্ৰশাসনে আমাৰ দপদপনি চলাব নোৱাৰে কাৰণ আমাৰ মনত আছে যে আমাৰ সেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতে 2টা গুলি মাৰি গোটেই ফুটুৱাই তেখেতে পলাই আহিবলগীয়া বাধ্য হ'ল সৌকেইদিনা আজি মৰিয়ানীত আমাৰ পুলিচ প্ৰশাসনৰ মানুহক পিটি মেলি তাৰ পৰা অৱস্থানলৈকে আঁঠুকাঢ়ি তেওঁলোকে আহিবলগীয়া হ'ল কিয় পাৰে আমি অসমখন আমাৰ এনেকুৱা পৰ্যায়লৈ গৈ আছে বাংলাদেশে ঠেলি আহিছে অৰুণাচলে ঠেলি আহিছে নাগালেণ্ডে ঠেলি আহিছে আমি যাম ক'ত অসমত আমি ক'ত যাম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে খালি কৈ থাকিলে হ'ব নেকি যে মই শ্ৰেষ্ঠ মন্ত্ৰী তেখেতে অকল কি এই অভাৰ ব্ৰিজতে থাকিব নে আমাৰ অসমৰ জনগণৰ কথা চিন্তা কৰিব গতিকে আমি গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট ৰিপাব্লিকেনি